মধুবন হাবিত এখন নদী আছিল। হাবিত থকা সকলো চৰাই নদীৰ পানী খাবলৈ আহে। এদিন টিকি চৰাই নদীত পানী খাবলৈ আহিছিল। হঠাৎ টিকি চৰাইৰ চকু নদীত বাঢ়ি অহা মাটিৰ ঘটিত পৰে। এইটো কি হয়? এইটোতো মাটিৰ গতি। এইটো পানীৰে বাঢ়ি আছে কিয়? এইটো কাৰ গতি? ঘটিটোৰ ভিতৰত কি আছে? সেই ঘটিটোৰ ভিতৰত এজনী পৰী বন্দী হৈ আছিল। সেই পৰীটোক এজন তান্ত্ৰিকে বন্দী কৰি নৈৰ পানীত বাঢ়িবলৈ এৰি দিছে। কি কৰিম? ঘটিটোৰ কাষত যাওঁ নে নাযাওঁ? নহয়, ঘটিটোৰ কাষত নাযাওঁ। ঘটিটোৰ ভিতৰত যদি ভূত থাকে আৰু যদি ভূতে মোক খাই দিয়ে, নহয়, মই ইয়াৰ পৰা পলাও। এনেকুৱা কৈ টিকি চৰাই ইয়াৰ পৰা পলায়। সেই দুষ্ট তান্ত্ৰিকে মোক ইয়াত বন্দী কৰি ৰাখিছে। এতিয়া মই ঘটিৰ পৰা কেনেকৈ ওলাও? মোক যদি কোনোবাই ঘটিৰ পৰা উদ্ধাৰ কৰে, মই তাৰ সকলো ইচ্ছা পূৰণ কৰি দিম। এইদৰে কিছুদিন পাৰ হয়, কিন্তু পৰী সেই ঘটিৰ ভিতৰত বন্দী হৈ আছে। যেতিয়া যি চৰাই নদীত পানী খাবলৈ আহে, সকলো চৰাইয়ে সেই ঘটিটো দেখা পায়, কিন্তু কোনো চৰাইয়ে সেই ঘটি কেতিয়াও নুখুলে। এদিন টিকি চৰাইয়ে নদীৰ পাৰত থকা আম গছত আম খাই আছিল। হঠাৎ টিকি চৰাইৰ হাতৰ পৰা এৰি এটা আম তলত সৰি পৰিল আৰু সেই আমটো গৈ পৰি থকা সেই ঘটিটোৰ ওপৰত পৰিল। আমটো পৰি ঘটিটো ভাঙি গ'ল আৰু ঘটিৰ ভিতৰৰ পৰা পৰী বাহিৰত ওলাই আহিল। হে প্ৰকৃতি, মই এইটো কি কৰিলো? ঘটিটো ভাঙি দিলো। আৰু এইটো কি? এই ঘটিটোৰ ভিতৰৰ পৰা কি ওলাইছে? ইমান ঝিকমিকাই আছে কিয়? ঘটিটোৰ ভিতৰত ভূত আছিল নেকি? এতিয়া ই ওলাই আহিছে। হে প্ৰকৃতি, মোক ৰক্ষা কৰা। টিকি চৰাইয়ে তেনেকুৱা কৈ থাকোতে পোহৰৰ আলোকৰ পৰা এটা পৰী ওলাই আহিল। টিকি চৰাইয়ে পৰীক দেখি ভয় খাই কবলৈ ধৰিলে, মোক ক্ষমা কৰা, মোৰ ভুল হৈছে। মই জনা নাছিলো যে তোমাৰ ঘটিটো ভাঙি যাব। মোৰ ভুল হৈছে। তুমি অলপ অপেক্ষা কৰা। মই এতিয়াই যাম আৰু কুমাৰৰ হতুৱাই মাটিৰ ঘটি বনোৱাই লৈ আহিম। ৰবা চৰাই, তুমি ভয় খাব নালাগে। তুমি মোৰ বাবে ঘটি আনিবলৈ যাব নালাগে। মই পৰী। মোক এজন তান্ত্ৰিকে এই ঘটিত বন্দী কৰি ৰাখিছিল। তুমি এই ঘটিটো ভাঙি মোক এই বন্ধনৰ পৰা মুক্ত কৰিলা। মই তোমাৰ ওপৰত বহুতো সন্তুষ্ট। তোমাৰ যি ইচ্ছা আছে কোৱা। আজি মই তোমাৰ সকলো ইচ্ছা পূৰণ কৰি দিম। টিকি চৰাইয়ে পৰীৰ এনে ধৰণৰ কথা শুনি আচৰিত হল আৰু কবলৈ ধৰিলে, তুমিতো বহু ভাল। মই তোমাক ভুল ভাবি ভয় কৰি আছিলো। কিন্তু পৰী, তোমাক তান্ত্ৰিকে ঘটিত কিয় বন্দী কৰি ৰাখিছে? তান্ত্ৰিকজন বহু দুষ্ট। সি সকলো গৰীব চৰাইক অত্যাচাৰ কৰিছিল। এই বিষয়ে তাৰ লগত মোৰ কাজিয়া হৈছিল। সেইকাৰণে সি মোক ঘটিত আবদ্ধ কৰি নদীত এৰি দিছিল। তেনেকুৱা কথা। তেনেহলেতো তান্ত্ৰিকজন বহুতো দুষ্ট। পৰী, তুমি এতিয়াতো মুক্ত হৈ গৈছা। তুমি এতিয়া তান্ত্ৰিকজনক বিচাৰি উলিয়াবানে আৰু বিচাৰি উলিয়াই তাৰ প্ৰতিশোধ লবানে? নহয়, মই এতিয়া কিছুদিন হাবিত থাকিম আৰু নিজৰ শৰীৰৰ শক্তি বঢ়াম। এবাৰ শক্তি বাঢ়ি গলে মই মোৰ হাবিত তান্ত্ৰিকৰ লগত কাজিয়া কৰিম। এতিয়া টিকি, তুমি কোৱা নাই যে তোমাৰ কি লাগে? পৰী, মোৰ সকলো বস্তু আছে। মোৰ একো প্ৰয়োজন নাই। যদি তুমি কিছু দিব বিচৰা দিব পাৰা। এয়া তোমাৰ ইচ্ছা। ঠিক আছে, এই লোৱা। এইটো এটা যাদুকৰী পাচি। ইয়াত তুমি যি ৰাখিবা সেয়া 10 গুণ হৈ ওলাই আহিব।
কিন্তু মনত ৰাখিবা চৰাই, তুমি বেছি লোভ নকৰিবা। ইয়াৰ দ্বাৰা তুমি কোনো বেয়া কাম কৰিবলৈ চেষ্টা নকৰিবা। আৰু যদি কৰা তেন্তে এক কলা শক্তিয়ে তোমাক ইয়াৰ ভিতৰলৈ টানি লৈ যাব। আৰে বাবা, এইটোতো বহুত ভাল বস্তু হয়। ধন্যবাদ পৰী। হয় চৰাই, মই গৈ আছো এতিয়া, তুমিও যোৱা। এনেকুৱা কৈ পৰী অদৃশ্য হৈ গল আৰু টিকি চৰাইও মনৰ সুখত যাদুকৰী পাচি লৈ ঘৰত উভতিল। এনেদৰে এই দিন গল। পিছদিনা ৰাতিপুৱা টিকি চৰাইয়ে এটা আপেল আনি পাচিত ৰাখিলে। পৰীৰ কথামতে আপেল আনি ৰখাৰ লগে লগে আপেলটো 10টা আপেলত পৰিণত হল। আৰে এইটোতো আচৰিত, ভাল হৈছে। এতিয়া মোৰ আৰু ফল মূলৰ কোনো অভাৱ নহয়। এতিয়া মই ফল খাই আৰামত থাকিব পাৰিম। এতিয়া বজাৰত নি আপেলখিনি বিক্ৰী কৰি দিওঁ, ইমানখিনি আপেল নষ্ট হৈ যাব। এনেকুৱা কৈ টিকি চৰাইয়ে মোনাত আপেল লৈ গল আৰু বজাৰত গৈ সেই আপেল বিক্ৰী কৰিব ধৰিলে। টিকি, কিছু আপেল দিয়া। বহুদিন হল মই আপেল খোৱা নাই। ভোকো লাগিছে। আজি মই আপেল খাই ভোক গুচাম। হয় চিলনী, নিয়া আৰু আনন্দিত হৈ খোৱা। এনেকুৱা কৈ টিকিয়ে চিলনীক আপেল দিলে আৰু চিলনী আনন্দিত হৈ আপেল খালে। টিকি, এই আপেলটোতো বহু মিঠা লাগিছে। তুমি এই আপেল ক'ৰ পৰা আনিছা? চিলনীয়ে এনে সোধাত টিকিয়ে সকলো কথা বিৱৰি কলে। সকলো কথা শুনি চিলনী আচৰিত হল। সঁচা নেকি? তোমাৰ ওচৰত যাদুকৰী পাচি আছে? এইটোতো আচৰিত কথা। কিন্তু টিকি, এইটো কথা মোৰ বিশ্বাস হোৱা নাই। মই কি তোমাৰ পাচিটো দেখিব পাৰিম? হয় চিলনী, তুমি মোৰ এই পাচিটো দেখিব পাৰিবা। কিন্তু চিলনী, এতিয়া নহয়। এতিয়া মই আপেল বিক্ৰী কৰি আছো। পিছত মই তোমাক পাচি দেখুৱাম। হয়, ঠিকেই আছে। ইয়াৰ পিছত টিকি আপেল বিক্ৰী কৰিব ধৰিলে। কিছু সময় পিছত সকলো আপেল বিক্ৰী হৈ যায়। আপেল বিক্ৰী শেষ হৈ যোৱাৰ পিছত টিকিয়ে চিলনীক লৈ নিজৰ ঘৰলৈ যাবলৈ ওলায়। চিলনী, দেখা এই পাচি। মই এতিয়া এটা আপেল দিম আৰু এই আপেলটো 10টা আপেলত পৰিণত হব। হয়, চাও। ইয়াৰ পিছত টিকিয়ে এটা আপেল পাচিত ৰাখিলে। পাচিত আপেল ৰখাৰ লগে লগে আপেলটো আৰু 10টা আপেলত পৰিণত হয়। চিলনী এনে দৃশ্য দেখি আচৰিত হল আৰু সি মনে মনে ভাবিবলৈ ধৰিলে। আৰে, এইটোতো আচৰিত পাচি। মই যদি এই পাচিটো লৈ যাওঁ, তেন্তে মই বহু সোণ ৰূপ ৰাখিম আৰু 10 গুণা কৰি ল'ম আৰু সকলো ধনৰ 10 গুণা কৰি ল'ম। কিন্তু মই এইটো কেনেকৈ লৈ যাম? কোনো ৰকমে মই টিকি চৰাইক মাৰি দিম আৰু পিছত মই পাচিটো লৈ যাম। চিলনী, আৰে অ চিলনী, কি ভাবি আছা? নহয়, একো নহয়। তই দেখিছ এই পাচিটো কিমান চমৎকাৰী। মই পাচিটো দেখিছো আৰু এতিয়া পাচিটো মোৰ হৈ যাব। টিকিয়ে আৰু একো কোৱাৰ আগতে চিলনীয়ে টিকি চৰাইৰ ওপৰত উঠিল আৰু টিকি চৰাইক মাৰি দিলে আৰু সি সেই পাচিটো লৈ গুচি গল। যি কি নহওক, এতিয়া মই মোৰ সকলো সোণ ৰূপ 10 গুণা কৰি ল'ম। ইয়াৰ পিছত চিলনীয়ে তাৰ ওচৰত থকা সকলো গহনা পাচিত ৰাখিলে আৰু লগে লগে সকলো গহনা 10 গুণা হৈ যায়। চিলনী এই সকলো ঘটনা দেখি আচৰিত হল আৰু লোভত অন্ধ হৈ তাৰ ওচৰত থকা বাকী গহনাবোৰ আকৌ পাচিত দিলে। দুবাৰ পাচিত গহনা পৰাৰ বাবে হঠাৎ পাচিৰ পৰা কলা ধোঁৱা ওলাল আৰু
চিলনীক তাৰ ভিতৰত সুমুৱাই দিলে। পৰীয়ে সকলো ঘটনা জানিব পাৰিলে। দুষ্ট লোভী চিলনী টিকি চৰাইক মাৰিলে আৰু এতিয়া নিজেও লোভত পৰি মৰিলে। হা 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 হা।